নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম নৱেম্বৰ মাহৰ কাৰেণ্ট এফেয়াৰ্ছৰ ইম্পৰ্টেন্ট প্ৰশ্নবিলাক আমি আলোচনা কৰিম তো ইয়াত আসাম নৰ্থ ইষ্ট নেশ্যনেল ইণ্টাৰনেশ্যনেল সকলোবিলাক কুৱেশ্যনে থাকিব ইম্পৰ্টেন্ট কুৱেশ্যনছবিলাক আৰু সকলো এক্সামৰ বাবে এডিআৰই হওক আসাম পুলিচ হওক আসাম টেট তো এই সকলোবিলাক এক্সামৰ বাবে আপোনালোকৰ প্ৰয়োজনীয় হ'ব ঠিক আছে তো যদি আপোনালোকে এতিয়াও আগৰ ভিডিঅ'বিলাক চোৱা নাই কাৰেণ্ট এফেয়াৰ্ছৰ প্লেলিষ্টৰ পৰা আপোনালোকে আগৰ সকলোবোৰ ভিডিঅ' চাব পাৰিব তো এতিয়া আমি আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি তো প্ৰথমে আমি অসম ৰিলেটেড কুৱেশ্যনছখিনি আলোচনা কৰিম তো প্ৰথম কুৱেশ্যনটোলৈকে আমি আহিছো প্ৰথম কুৱেশ্যনটোত আমাক সুধিছে শ্ৰমিক কল্যাণ দিৱস ইজ অবজাৰ্ভড টু মাৰ্ক দ্য বাৰ্থ এনিভাৰ্চাৰী অফ হুম যে কাৰ জন্ম বাৰ্ষিকী উপলক্ষে শ্ৰমিক কল্যাণ দিৱস পালন কৰা হয় তো ৰিসেন্টলি অসমত পালন কৰা হ'ল শ্ৰমিক কল্যাণ দিৱস তো কাৰ জন্মদিনটোত পালন কৰা হয় এই দিৱসটো সেইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি সন্তোষ কুমাৰ টপন সন্তোষ কুমাৰ টপনৰ জন্মদিনটো পালন কৰা হয় শ্ৰমিক কল্যাণ দিৱস হিচাপে তো যোৱা 23 নৱেম্বৰ তাৰিখত ডিব্ৰুগড় সাবুৱাত ইয়া পালন কৰা হৈছে ইউনিয়ন মিনিষ্টাৰ সৰ্বানন্দ সোণোৱাল তেখেত পাৰ্টিসিপেট কৰিছিল অংশগ্ৰহণ কৰিছিল এই শ্ৰমিক কল্যাণ দিৱসত তো কিমান তাৰিখত পালন কৰা হয় এটো মনত ৰাখিব 23 নৱেম্বৰ তাৰিখত পালন কৰা হয় আৰু এটো কাৰ জন্মদিনত পালন কৰা হয় এটো এটা প্ৰশ্ন হ'ব পাৰে তো সন্তোষ কুমাৰ টপন তেখেতৰ জন্মদিনটো পালন কৰা হয় শ্ৰমিক কল্যাণ দিৱস হিচাপে কাৰণ তেখেত চাহ বাগিচাৰ যিবিলাক শ্ৰমিক আছিল তেওঁলোকৰ অধিকাৰ হৈ তেখেতে যুঁজিছিল তেখেত পথ প্ৰদৰ্শক আছিল গতিকে তেওঁৰ জন্মদিনটোৱে পালন কৰা হয় শ্ৰমিক কল্যাণ দিৱস হিচাপে তো ইম্পৰ্টেন্ট পইণ্টছ বিলাক আপোনালোকে মনত ৰাখিব যিকোনো কুৱেশ্যন ইয়াৰ পৰা হ'ব পাৰে তো ইয়াৰ পিছৰ কুৱেশ্যনটোলৈকে যোৱাৰ আগতে আপোনালোক জনাব বিচাৰিছো যদি আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰিপাৰেচন কৰিব বিচাৰে ইন ডিটেইলছ তো এই কোৰ্সটো আপোনালোকে পাৰচেজ কৰিব পাৰে ইয়াত আপোনালোকে পিডিএফ নোটছ পাব ডিটেইল নোটছ পাব এমসিকিউ কুৱেশ্যনছ পাব মক টেষ্টটো পাব এবছৰ ভ্যালিডিটি থাকিব অলৰেডি 24-25 এইবিলাকৰ আপোনালোকে পাবই তাৰ উপৰি কোৰ্স পাৰচেজ কৰাৰ পৰা এবছৰলৈকে আপডেটছ বিলাকো আপোনালোকে পাই থাকিব ঠিক আছে ইংলিশ এণ্ড আছামিজ দুটা মিডিয়ামতে আছে তো ইয়াৰ ওপৰত সিটেটৰ যদি আপোনালোকে প্ৰিপাৰেচন কৰি আছে কোৰ্সটো আপোনালোকে পাৰচেজ কৰিব পাৰে লাইভ ক্লাছ এতিয়া চলি আছে তো এই কোৰ্সটো আপোনালোকে পাৰচেজ কৰিব পাৰে লাইভ ক্লাছ ৰেকৰ্ডেড ক্লাছ নোটছ মক টেষ্ট এই সকলোবিলাকে পাব তো যিকোনো কোৰ্স আপোনালোকে পাৰচেজ কৰিব বিচাৰিলে ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰি ল'ব তাৰ পৰা আপোনালোকে পাৰচেজ আৰু এক্সেছ দুটাই কৰিব পাৰিব তো এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিছো কুৱেশ্যন নম্বৰ 2 লৈকে তো ইয়াতে সুধিছে দ্য LOI সাইন বিটুইন আসাম এণ্ড দ্য ব্ৰিটিছ মিউজিয়াম কনচাৰ্নছ দ্য ৰিটাৰ্ণ অফ হুইচ কালচাৰেল আৰ্টিফেক্ট যে অসম আৰু ব্ৰিটিছ মিউজিয়ামৰ মাজত স্বাক্ষৰিত হৈছে LOI লেটাৰ অফ ইণ্টেণ্ট গতিকে এই লেটাৰ অফ ইণ্টেণ্টত কোনটো সাংস্কৃতিক শিল্পকৰ্ম ঘূৰাই অনাৰ কথা কোৱা হৈছে গতিকে এটা সাংস্কৃতিক শিল্পকৰ্ম এটা কালচাৰেল আৰ্টিফেক্ট তো এইটো ঘূৰাই অনাৰ কথা আলোচনা কৰা হৈছে কাৰ মাজত এখন চুক্তি হৈছিল চুক্তিখন আসাম আৰু ব্ৰিটিছ মিউজিয়ামৰ মাজত হৈছিল গতিকে ইয়াৰ উত্তৰটো কি হ'ব তো উত্তৰটো হ'ব অপচন নম্বৰ বি হ'ব বৃন্দাবনী বস্ত্ৰ গতিকে বৃন্দাবনী বস্ত্ৰ লণ্ডন মিউজিয়ামৰ পৰা ঘূৰাই অনাৰ বাবে এখন চুক্তি কৰা হৈছে যিখন LOI বুলি কোৱা হৈছে লেটাৰ অফ ইণ্টেণ্ট তো এই বিষয়ে আমি আলোচনা কৰিম নেক্সট কুৱেশ্যনলৈকে আহিছো ইয়াৰ লগত ৰিলেটেড কুৱেশ্যন হয় কুৱেশ্যন নম্বৰ 3 ইয়াতে সুধিছে হোৱাট ইজ দ্য পাৰপজ অফ দ্য LOI সাইনড উইথ দ্য ব্ৰিটিছ মিউজিয়াম যে ব্ৰিটিছ সংগ্ৰহালয়ৰ সৈতে স্বাক্ষৰিত LOIৰ উদ্দেশ্য কি যে কি উদ্দেশ্যত এই চুক্তি স্বাক্ষৰিত কৰা হৈছে তো উত্তৰ কি হ'ব ইয়াৰে উত্তৰ হ'ব অপচন নম্বৰ সি ব্ৰিংগিং বৃন্দাবনী বস্ত্ৰ টু আসাম অন লোন গতিকে ঋণত ধাৰত লৈ অহা হ'ব বৃন্দাবনী বস্ত্ৰ লণ্ডনৰ মিউজিয়ামৰ পৰা একেবাৰে নহয় কিছু দিনৰ বাবে লৈ অহা হ'ব আকৌ ঘূৰাই দিব লাগিব গতিকে এই উদ্দেশ্যতে এখন চুক্তি কৰা হৈছে যাক LOI বুলি কোৱা হৈছে ঠিক আছে নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া ইয়াৰ লগত ৰিলেটেড কুৱেশ্যন নম্বৰ 4 ইয়াতে সুধিছে ফৰ হাউ লং উইল দ্য বৃন্দাবনী বস্ত্ৰ বি এক্সিবিটেড ইন আসাম আণ্ডাৰ দ্য এগ্ৰিমেণ্ট গতিকে যিখন চুক্তি হ'ব এই চুক্তি আণ্ডাৰত বা এই চুক্তিৰ অধীনত কিমান দিনলৈকে অসমত ইয়াক প্ৰদৰ্শন কৰা হ'ব এই বৃন্দাবনী বস্ত্ৰ গতিকে কিমান দিনলৈকে আনিব পাৰিব বা ধাৰলৈ আনিব বুলি যে কোৱা হৈছে এই চুক্তিখনত কিমান দিনলৈকে আনিব অসমত ইয়াক প্ৰদৰ্শন কৰা হ'ব এক্সিবিট কৰা হ'ব তো উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব 18 মান্থছ গতিকে 18 মাহৰ বাবে তেওঁলোকে দিব আৰু চুক্তিবদ্ধ হৈছে 18 মাহ অসমত থাকিব আৰু অসমৰ ৰাইজে ইয়াক চাব পাৰিব গতিকে কিমান সময় সীমা ইয়াত ধৰা হৈছে বান্ধি দিয়া হৈছে 18 মাহ ঠিক আছে তো এনে ধৰণৰ প্ৰশ্নবিলাক আহিব পাৰে আপোনালোকে মনত ৰাখিব গতিকে যোৱা 17 নৱেম্বৰ তাৰিখত গভৰ্ণমেণ্ট অফ আসামে এখন চুক্তি সাইন কৰিলে কাৰ লগত ব্ৰিটিছ মিউজিয়ামৰ লগত
আৰু সেই চুক্তিখন হৈছে লেটাৰ অফ ইণ্টেণ্ট বুলি কোৱা হৈছে LOI আৰু ইয়াৰ উদ্দেশ্যই হৈছে যে এই বৃন্দাবনী বস্ত্ৰ যি অসমৰে আছিলে এটা সময়ত গতিকে ইয়াক আকৌ ঘূৰাই অনাৰ বাবে বা ইয়াক লোন হিচাপে ঘূৰাই অনাৰ বাবে এখন চুক্তি কৰা হৈছিলে গতিকে 18 মাহৰ বাবে ৰাখিব পাৰিব আৰু এয়া 2027ত হ'ব 2027ত লৈ অহা হ'ব আৰু 18 মাহৰ বাবেই ৰাখিব পাৰিব অসমত গতিকে অসমৰ কাৰণে এটা হিষ্টৰিক মোমেণ্ট হয় এইটো গতিকে এই যেটো সাংস্কৃতিক ঐতিহ্য পুনৰ উদ্ধাৰ বা ইয়াক সন্মান জনাৰ বাবে এটা সুযোগ পোৱা যাব ঠিক আছে নেক্সট কুৱেশ্যনলৈকে আহিম ইয়াৰ লগতে ৰিলেটেড কুৱেশ্যন নম্বৰ 5 ইয়াত সুধিছে বৃন্দাবনী বস্ত্ৰ ডেপিক্টছ দ্য চাইল্ডহুড ষ্টৰিজ এণ্ড ডিভাইন এক্টছ অফ এইবিলাক আপোনালোকে পাৰিব যে এই বৃন্দাবনী বস্ত্ৰত শৈশৱৰ কাহিনী আৰু ঐশ্বৰিক কাৰ্যৰ চিত্ৰ অংকন কৰা আছে গতিকে কাৰ চিত্ৰ অংকন কৰা আছে সেইটো হৈছে প্ৰশ্ন তো উত্তৰ হ'ব অপশ্যন নম্বৰ চি হ'ব লৰ্ড কৃষ্ণ ভগৱান কৃষ্ণৰ শৈশৱৰ কাহিনী ইয়াত আছে অংকন কৰা বা ঐশ্বৰিক যিবিলাক কাৰ্য আছিলে এইবিলাক ইয়াতে আছে ক'ত আছে বৃন্দাবনী বস্ত্ৰত কাৰ লৰ্ড কৃষ্ণৰ নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 6 which weaving technique was used to create বৃন্দাবনী বস্ত্ৰ যে বৃন্দাবনী বস্ত্ৰ সৃষ্টি কৰিবলৈ কোনটো বয়ন কৌশল ব্যৱহাৰ কৰা হৈছিল যেটো টেকনিক ইউজ কৰা হৈছিল এই বৃন্দাবনী বস্ত্ৰ সৃষ্টি কৰাৰ বাবে যেটো বয়ন কৌশল ব্যৱহাৰ কৰা হৈছিল তো সেই কৌশলটোৰ নাম তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি লাম্পাছ টেকনিক গতিকে ইয়াত লাম্পাছ টেকনিক ব্যৱহাৰ কৰা হৈছিল টেকনিকটোৰ নাম হৈছে লাম্পাছ টেকনিক নেক্সট কুৱেশ্যন নম্বৰ 7 ইয়াত সুধিছে বৃন্দাবনী বস্ত্ৰ ৱাজ কমিছন বাই হুইচ কিং যে কোনজন ৰজাই বা আদেশ দিছিলে বৃন্দাবনী বস্ত্ৰ প্ৰস্তুত কৰাৰ বাবে তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি নৰনাৰায়ণ কোচ ৰজা নৰনাৰায়ণে তেওঁৰ আদেশ মতে নিৰ্দেশনা মতে ইয়াক নিৰ্মাণ কৰা হৈছিল বৃন্দাবনী বস্ত্ৰ ঠিক আছে তো এইবিলাক ইম্পৰ্টেণ্ট প্ৰশ্ন হ'ব এইবিলাক আপোনালোকে মনত ৰাখিব লাগিব আৰু কাৰ গাইডেন্সত ইয়াক প্ৰস্তুত কৰা হৈছিল তেনেধৰণৰ প্ৰশ্ন এটা সুধিব পাৰে তো হেতুও মনত ৰাখিব শ্ৰীমন্ত শংকৰদেৱৰ গাইডেন্সত ইয়াক ক্ৰিয়েট কৰা হৈছিল কাৰ আদেশত এয়া হৈছে কোচ ৰজা নৰনাৰায়ণৰ তো এইবিলাক ইম্পৰ্টেণ্ট প্ৰশ্ন হ'ব পাৰে তো আপোনালোকে মনত ৰাখিব লাগিব ঠিক আছে তো 400 বছৰ পুৰণি ট্ৰেডিশ্যনেল টেক্সটাইল হয় অসমৰ য'ত শ্ৰীকৃষ্ণৰ বিভিন্ন তেওঁৰ যি লীলা বা তেওঁৰ যিবিলাক চাইল্ডহুড ষ্টৰিজ আছিলে ল'ৰালিকালৰ যিবিলাক শৈশৱৰ যিবিলাক কাহিনী ঐশ্বৰিক যিবিলাক খেলা ধূলা বিভিন্ন অনুষ্ঠান এই সকলোবিলাক এই কাপোৰত সূতাৰে বোৱা হৈছে আৰু ইয়াকে বৃন্দাবনী বস্ত্ৰ বুলি কোৱা হয় 400 বছৰ পুৰণি হয় গতিকে ইয়াত যেটো টেকনিক ব্যৱহাৰ কৰা হৈছে এটো আমি অলৰেডি আলোচনা কৰিলো লাম্পাছ টেকনিক বুলি কোৱা হৈছে গতিকে শ্ৰীমন্ত শংকৰদেৱৰ নিৰ্দেশনাত ইয়াক ক্ৰিয়েট কৰা হৈছিল আৰু কোচ ৰজা নৰনাৰায়ণে ইয়াক কি কৰিছিল অনুৰোধ কৰিছিল এইখন বা আদেশ দিছিল ইয়া নিৰ্মাণ কৰাৰ বাবে গতিকে মনত ৰাখিব কাৰ নিৰ্দেশনাত বুলি সুধিলে কোনে গাইড কৰিছিল তেনেহলে শ্ৰীমন্ত শংকৰদেৱ হ'ব আৰু কাৰ আদেশত বা অনুৰোধত তেনেহলে হ'ব কোচ ৰজা নৰনাৰায়ণ ঠিক আছে নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 8 লৈকে ইয়াত সুধিছে ইউনিয়ন ফাইনেন্স মিনিষ্টাৰ নিৰ্মলা সীতাৰমণ visited Assam in 2025 mainly to review and inaugurate projects related to যে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে 2025 চনত অসম ভ্ৰমণ কৰাৰ মূল কাৰণ কি আছিল যে ৰিসেন্টলি অসম ভ্ৰমণ কৰিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে গতিকে ইয়াৰ মূল কাৰণ কি উদ্দেশ্যত তেখেতে অসম ভ্ৰমণ কৰিছে তো উত্তৰ হ'ব অপশ্যন নম্বৰ সি হ'ব ইণ্ডাষ্ট্ৰিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড এডুকেশ্যনেল ডেভেলপমেণ্ট যে ঔদ্যোগিক আন্তঃগাঁথনি আৰু শিক্ষাৰ উন্নয়নৰ বাবে তেখেত অসমত ভিজিট কৰিছিল তো ইয়াৰ লগত ৰিলেটেড কথা কিছু আছে আমি আলোচনা কৰিম পৰৱৰ্তী প্ৰশ্নলৈকে আমি আহিছোঁ কুৱেশ্যন নম্বৰ 9 লৈকে ইয়াত সুধিছে ডিউৰিং হাৰ আসাম ভিজিট ইন 2025 সীতাৰমণ laid the foundation stone of Assam's first technical and vocational university at যে 2025 চনত অসম ভ্ৰমণৰ সময়ত সীতাৰমণে ক'ত অসমৰ প্ৰথমখন কাৰিকৰী আৰু বৃত্তিমূলক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিছিল তো যি তেখেতে অসমত ভিজিট কৰিলে তেতিয়া তেওঁ আধাৰশিলা স্থাপন কৰিছে আৰু এইখন হৈছে অসমৰ প্ৰথমখন টেকনিক্যাল এণ্ড ভকেশ্যনেল ইউনিভাৰ্চিটি হয় গতিকে ক'ত তেখেতে আধাৰশিলা স্থাপন কৰিলে তো ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ বি হ'ব গহপুৰ গতিকে তেখেতে গহপুৰত এই আধাৰশিলা স্থাপন কৰিছে তো আমি যদি চাওঁ 7 নৱেম্বৰ তাৰিখত নিৰ্মলা সীতাৰমণ অসমত ভিজিট কৰিছিল আৰু তেওঁ কেইবাটাও অনুষ্ঠানৰ লগত ইয়াত জড়িত হৈ পৰিছে যেনে ধৰক তেখেতে ইনগ্ৰেট কৰিলে উদ্বোধন কৰিলে ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট
সতী ৰাধিকা শান্তি উদ্যান তেখেতে উদ্বোধন কৰিলে, সতী ৰাধিকা শান্তি উদ্যান, আৰু তাৰ লগতে গেটৱে অফ গুৱাহাটী। গতিকে ইয়াত তেওঁ কি কৰিলে? উদ্বোধন কৰিলে। তো এইটো পইণ্টটো মনত ৰাখিব, সতী ৰাধিকা শান্তি উদ্যান, এইটো হৈছে ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট। তো ইয়াৰ উপৰি আমি যদি চাওঁ, তেখেতে ছেমি কণ্ডাক্টৰ প্লাণ্টতো তেখেতে ভিজিট কৰিছিলে, যিটো আমি আগতো আলোচনা কৰি আহিছোঁ। মৰিগাঁও জিলাৰ জাগিৰোডত যিটো টাটা ইলেক্ট্ৰনিক্সৰ দ্বাৰা ছেটআপ কৰা হৈছে, চিপ মেনুফেকচাৰিং ফেচিলিটি তাত আছে, চিপ নিৰ্মাণ কৰা হ'ব, সকলোবিলাক ইলেক্ট্ৰনিক বৰ্ডছবিলাকত থাকিব। সেই চিপবিলাক মেনুফেকচাৰিঙৰ এটা প্লাণ্ট টাটা ইলেক্ট্ৰনিক্সে স্থাপন কৰিছে জাগিৰোডত। গতিকে তাতো তেখেতে ভিজিট কৰিছিলে। তো তাৰ উপৰি তেখেতে আধাৰশিলা স্থাপন কৰিলে শ্বহীদ কনকলতা বৰুৱা ষ্টেট ইউনিভাৰ্চিটি গহপুৰত, বিশ্বনাথ জিলা হয়। তো তাৰ গহপুৰত কি কৰিছে? শ্বহীদ কনকলতা বৰুৱা ষ্টেট ইউনিভাৰ্চিটিৰ আধাৰশিলা স্থাপন কৰিছে, আৰু এইখন হ'ব অসমৰ প্ৰথমখন টেকনিকেল এণ্ড ভকেশ্যনেল ইউনিভাৰ্চিটি হ'ব। তো এইবিলাক যথেষ্ট ইম্পৰ্টেণ্ট পইণ্টছ হ'ব, যিবিলাক আগন্তুক এক্সামবিলাকত অহাৰ সম্পূৰ্ণ চান্সেছ আছে। গতিকে এইবিলাক আপোনালোকে মনত ৰাখিব লাগিব। নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া, কুৱেশ্যন নম্বৰ 10লৈকে। ইয়াতে সুধিছে, দ্য আদানী গ্ৰুপ উইল ইনভেষ্ট এপ্ৰক্সিমেটলি হাউ মাছ ইন আছাম ফৰ পাৱাৰ প্ৰজেক্টছ। যে আদানী গ্ৰুপে বিদ্যুৎ প্ৰকল্পৰ বাবে অসমত প্ৰায় কিমান বিনিয়োগ কৰিব? যে যেতিয়া আমাৰ নিৰ্মলা সীতাৰমণ অসমত ভিজিট কৰিলে, ঠিক তাৰ লগে লগে আদানী গ্ৰুপে অসমত ইনভেষ্ট কৰিলে। গতিকে আদানী গ্ৰুপে বিদ্যুৎ প্ৰকল্পৰ বাবে অসমত তেওঁ বিনিয়োগ কৰিছে, ইনভেষ্ট কৰিব। গতিকে কিমান পৰিমাণৰ তেখেতে ইনভেষ্ট কৰিব, সেইটো হৈছে প্ৰশ্ন। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি হ'ব 63,000 crore। 63,000 কোটি টকা তেখেতে ইনভেষ্ট কৰিব অসমত, কিহৰ বাবে? বিদ্যুৎ প্ৰকল্পৰ বাবে। তো আমি যদি চাওঁ, তো তেখেতে এপ্ৰক্সিমেটলি 63,000 crore ৰুপিজ ইনভেষ্ট কৰিব দুটা মেজৰ পাৱাৰ প্ৰজেক্টৰ বাবে। দুটা মেজৰ পাৱাৰ প্ৰজেক্ট, এটা হৈছে 3,200 মেগাৱাটৰ কোল ফায়াৰ্ড থাৰ্মেল প্লাণ্ট হয়, আৰু তাৰ লগতে 2 পাম্প ষ্ট'ৰেজ ফেচিলিটিছ থাকিব, য'ত মেগাৱাট হ'ব 2,700 মেগাৱাটছৰ। গতিকে এই দুটা প্ৰজেক্টৰ বাবে তেখেতে 63,000 crore ৰুপিজ ইনভেষ্ট কৰিব অসমত। গতিকে 48,000 তেখেতে ধৰিছে, যিটো থাৰ্মেল প্ৰজেক্ট আছে তাৰ বাবে 48,000, আৰু যিটো আদানী গ্ৰীণ এনাৰ্জি হ'ব, যিটোৱে মেনেজ কৰিব পাম্প ষ্ট'ৰেজ প্ৰজেক্টছবিলাক, এইটোৰ কাৰণে 15,000 crore। গতিকে দুটা মিলি টোটেল 63,000 crore ৰুপিজ তেখেতে ইনভেষ্ট কৰিব পাৱাৰ প্ৰজেক্টত। ঠিক আছে। তো নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া, কুৱেশ্যন নম্বৰ 11লৈকে। ইয়াতে সুধিছে, হোৱাট ইজ দ্য মেইন অবজেক্টিভ অফ দ্য আছাম প্ৰহিবিশ্যন অফ পলিগামী বিল 2025? যে অসম বহুবিবাহ নিষেধাজ্ঞা বিধেয়ক 2025ৰ মূল উদ্দেশ্য কি? তো ৰিচেণ্টলি অসম বিধানসভাই এখন বিল পাছ কৰিলে, আৰু সেই বিলখন হৈছে অসম বহুবিবাহ নিষেধাজ্ঞা বিধেয়ক 2025। গতিকে উদ্দেশ্যনো কি, সেইটো হৈছে প্ৰশ্ন। তো উত্তৰ হ'ব অপশ্যন নম্বৰ চি হ'ব, টু বেন পলিগেমাছ মেৰিজেছ। যে বহুবিবাহ নিষিদ্ধ কৰা, যে বহুবিবাহ নিষিদ্ধ কৰাৰ বাবে এখন বিল পাছ কৰা হৈছে ৰিচেণ্টলি বিধানসভাত, অসম বিধানসভাত। সেয়া হৈছে, সেই বিধেয়কখনৰ নাম হৈছে দ্য আছাম প্ৰহিবিশ্যন অফ পলিগামী বিল 2025। আমাৰ বিধানসভাৰ যিটো অধিৱেশন চলি আছে, আৰু প্ৰথম দিনাখনে এখন বিল পাছ কৰা হৈছে, আৰু সেই বিলখন আছিলে দ্য আছাম প্ৰহিবিশ্যন অফ পলিগামী বিল 2025। আৰু ইয়াৰ ফলত কি হ'ব, যে বহুবিবাহক নিষেধাজ্ঞা আৰোপ কৰা হৈছে, আৰু যিয়ে এই আইন মানি নচলিব তেওঁ কি কৰা হ'ব? কাৰাদণ্ড ব্যৱস্থা থাকিব, কঠোৰ শাস্তি প্ৰদান কৰা হ'ব। কি হ'ব শাস্তি, সেই বিষয়ে আমি আলোচনা কৰিম। পৰৱৰ্তী কুৱেশ্যনলৈকে আমি আহিছোঁ, ইয়াৰ লগত ৰিলেটেড কথাখিনি আমি আলোচনা কৰিম। 12 নম্বৰ কুৱেশ্যনত আমাক সুধিছে, when was the Assam Prohibition of Polygamy Bill passed by the Assembly? যে অসম বহুবিবাহ নিষেধাজ্ঞা বিধেয়কখন কেতিয়া বিধানসভাৰ দ্বাৰা গৃহীত হৈছিলে, যে কেতিয়া গৃহীত হ'ল? তো ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ বি হ'ব 27 নৱেম্বৰ 2025। গতিকে 2025 চনৰ 27 নৱেম্বৰ তাৰিখত এইখন গৃহীত হৈছে, পাছ হৈছে এছেম্বলিত। ঠিক আছে। তো আমি যদি চাওঁ, এই বিলখনৰ মূল উদ্দেশ্যই হৈছে, প্ৰথম বিবাহক যদি তেওঁ আইনগতভাৱে ভংগ নকৰাকৈয়ে তেওঁ দ্বিতীয় বিবাহ কৰায়, তেতিয়াহ'লে তেওঁৰ কি হ'ব? শাস্তি হ'ব। এই যিখন বিল পাছ কৰা হ'ল, ইয়াৰ আণ্ডাৰতে তেওঁক কি কৰা হ'ব? শাস্তি দিয়া হ'ব। ঠিক আছে। আৰু এইখন এতিয়াও আইনত পৰিণত হোৱা নাই, যেতিয়াই গভৰ্ণৰ আৰু প্ৰেছিডেণ্টৰ দ্বাৰা স্বাক্ষৰ পাব বা সন্মতি লাভ কৰিব, তাৰ পিছতে এইখন এক্টলৈকে পৰিণত হ'ব। ঠিক আছে। কিন্তু ইয়াত আমি কিছুমান কথা আৰু জানিবলগীয়া আছে, যে যিবিলাক আমাৰ 6th শ্বেডিউল
এৰিয়া হয় এই 6 শেডিউল বা 6ষ্ঠ অনুসূচীৰ অন্তৰ্গত যিবিলাক অঞ্চল এই অঞ্চলবিলাকত আৰু যিবিলাক শেডিউল ট্ৰাইবছৰ ST মেম্বাৰ্ছ হয় মানে শেডিউল ট্ৰাইবৰ হয় তেওঁলোকৰ বাবে এই আইনখন নহ'ব তেওঁলোকক ৰেহাই দিয়া হৈছে ইয়াৰ পৰা ঠিক আছে গতিকে এইটো পইণ্টটো মনত ৰাখিব লাগিব কাক কাক ৰেহাই দিয়া হৈছে আৰু যেটো ফাইনৰ কথা কোৱা হৈছে ইয়াতে দোষী সাব্যস্ত হ'লে 7 বছৰ পৰ্যন্ত কাৰাদণ্ড হ'ব পাৰে জেল হ'ব পাৰে 7 বছৰ পৰ্যন্ত তেওঁক জৰিমনাও বিহিব পাৰে আৰু যদি হেতেও প্ৰথম বিবাহৰ কথা লুকুৱাই ৰাখি তেওঁ দ্বিতীয় বিবাহ কৰে তেনেহলে তেওঁ 10 বছৰ পৰ্যন্ত জৰিমনা হ'ব পাৰে যদি তেওঁ লুকুৱাই ৰাখে প্ৰথম বিবাহটো তো এইখিনি ইম্পৰ্টেন্ট পইণ্টছ আপোনালোকে মনত ৰাখিব তো এতিয়া নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 13 লৈকে ইয়াতে উঠিছে The Shanghai Festival 2025 is celebrated in which Indian state? যে ভাৰতীয় কোনখন ৰাজ্যত সাংঘাই মহোৎসৱ উদযাপন কৰা হয় তো ৰিসেন্টলি আমাৰ উদযাপন কৰা হৈছে সাংঘাই মহোৎসৱ তো ক'ত উদযাপন কৰা হৈছে এইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি মণিপুৰ গতিকে মণিপুৰৰ ৰিসেন্টলি সাংঘাই ফেষ্টিভেল পালন কৰা হৈছে গতিকে কোনখন ৰাজ্যৰ লগত জড়িত বুলি সুধিলে মণিপুৰৰ লগত জড়িত হয় আৰু ইয়া 2010 চনৰ পৰা পালন কৰি অহা হৈছে এনুৱেলি পালন কৰা হয় প্ৰতি বছৰে আৰু তেওঁলোকৰ যি মণিপুৰৰ ৰাজ্যিক যেটো এনিমেল এটো নাম হৈছে সাংঘাই আৰু ইয়াৰ নামেৰে ইয়াক উৎসৱটোক নামকৰণ কৰা হৈছে ঠিক আছে ৰাজ্যিক প্ৰাণী সাংঘাই ইয়াক নামেৰে এই উৎসৱটোৰ নাম দিয়া হৈছে সাংঘাই ফেষ্টিভেল আৰু ইয়াৰ মূল উদ্দেশ্য হৈছে মণিপুৰৰ যি ৰিচ কালচাৰেল হেৰিটেজ তেওঁলোকৰ চহকী যি সাংস্কৃতিক ঐতিহ্য বা তেওঁলোকৰ যি থলুৱা যি পৰম্পৰা ইয়াক যাতে প্ৰদৰ্শন কৰিব পাৰে সেইটো ইয়াৰ মূল উদ্দেশ্য এই উৎসৱৰ জৰিয়তে তেওঁলোকে প্ৰদৰ্শন কৰে তেওঁলোকৰ কালচাৰেল হেৰিটেজ ঠিক আছে নেক্সট কুৱেশ্যন লৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 14 লৈকে ইয়াতে সুধিছে ৰিসেন্টলি ৰৌলানে ফেষ্টিভেল ইজ ট্ৰেডিশনেলি সেলিব্ৰেটেড ইন হুইচ ইণ্ডিয়ান ষ্টেট যে হেহুটিয়াকৈ ৰৌলানে উৎসৱ পৰম্পৰাগতভাৱে ভাৰতৰ কোনখন ৰাজ্যত পালন কৰা হয় যে ভাৰতৰ কোনখন ৰাজ্যত পালন কৰা হৈছে ৰৌলানে উৎসৱ পৰম্পৰাগতভাৱে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি হ'ব হিমাচল প্ৰদেশ তো হিমাচল প্ৰদেশত ৰিসেন্টলি পালন কৰা হ'ল হিমাচল প্ৰদেশৰ কল্প কিনাউৰ জিলাৰ কল্প নামৰ ঠাইখনত পালন কৰা হৈছে ৰৌলানে ফেষ্টিভেল আৰু ইয়াৰ জৰিয়তে যিবিলাক আকাশী পৰি আছে যিবিলাক ফেৰিছ মানে পৰি এই পৰিবিলাকক সন্মান জনাৰ বাবে তেওঁলোকে পালন কৰে এটো এটা এনচিয়েন্ট ফেষ্টিভেল হয় পুৰণি এটা উৎসৱ হয় আৰু এই ফেৰিছ বিলাকক সাউনিছ বুলি কোৱা হয় এই ফেৰি বিলাকক বা পৰিবিলাকক কি বুলি কোৱা হয় সাউনিছ বুলি কোৱা হয় গতিকে এই সাউনিছ সকলক সন্মান দিয়াৰ বাবে এই ফেষ্টিভেল পালন কৰা হয় আৰু তেওঁলোকৰ এটা বিশ্বাস আছে লোকবিশ্বাস এটা আছে যে এই সাউনিছ সকলে প্ৰটেক্ট কৰে সুৰক্ষিত কৰে বা সুৰক্ষা দিয়ে গাঁওবাসীক যেতিয়া ঠাণ্ডাৰ দিন আহিব কঠোৰ যি শীতকাল এই শীতকালৰ তেওঁলোকক সুৰক্ষা দিব তেওঁলোক উষ্ণতা দিব তেওঁলোকক পথ প্ৰদৰ্শন কৰিব কোনে এই সাউনিছ বিলাকে বা ফেৰিছ বিলাকে পৰি বিলাকে তো এনে ধৰণৰ এটা তেওঁলোকৰ কি আছে লোকবিশ্বাস আছে আৰু তাৰ বাবে তেওঁলোকে পালন কৰে ৰৌলানে ফেষ্টিভেল ঠিক আছে তো পইণ্টছ বিলাক মনত ৰাখিব কিহৰ বাবে পালন কৰে কাক সন্মান জনাৰ বাবে পালন কৰা হয় তো এইবিলাক পইণ্টছ মনত ৰাখিব আৰু মনত ৰাখিব এই ফেষ্টিভেলৰ সময়ত দুগৰাকী ব্যক্তি দুগৰাকী পুৰুষ তেওঁলোকে সিম্বলিকেলি সাংকেতিকভাৱে বা প্ৰতীকীভাৱে তেওঁলোকে বিবাহ কৰে ইয়াত আপোনালোকে ছবিত দেখিছে তো এগৰাকী হয় দৰা যেটো যাক কোৱা হয় ৰাউলা বুলি কোৱা হয় আৰু ব্ৰাইড মানে কইনা গৰাকীক ৰাউলানী বুলি কোৱা হয় ঠিক আছে তো এনে ধৰণে সিম্বলিকেলি তেওঁলোকে বিবাহ পাশত আবদ্ধ হয় নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম আমি কুৱেশ্যন নম্বৰ 15 লৈকে ইয়াতে উঠিছে হুইচ কাণ্ট্ৰিজ কো-হোষ্টেড দ্য 2025 ওমেন্স ক্ৰিকেট ৱৰ্ল্ড কাপ যে 2025 চনৰ মহিলা ক্ৰিকেট বিশ্বকাপৰ সহ আয়োজক কোনখন দেশ আছিলে কোনখন দেশে কৰিছিলে গতিকে ৰিসেন্টলি আমাৰ মহিলা ক্ৰিকেট বিশ্বকাপ অনুষ্ঠিত হৈ গ'ল গতিকে দুখন দেশে ইয়াত হোষ্ট কৰিছিলে গতিকে কোন দুখন দেশ হেতু হৈছে প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ বি ইণ্ডিয়া এণ্ড শ্ৰীলংকা ভাৰত আৰু শ্ৰীলংকা গতিকে পাকিস্তানৰ যিবিলাক খেল আছিলে সকলোবিলাক শ্ৰীলংকাত হৈছিলে বাকিবিলাক আমাৰ ভাৰতবৰ্ষত হৈছিলে গতিকে ইয়া 13th এডিশ্যন আছিলে ওমেন্স ক্ৰিকেট ৱৰ্ল্ড কাপৰ 13 সংখ্যক এডিশ্যন আছিলে কোনে হোষ্ট কৰিছে ইণ্ডিয়া আৰু শ্ৰীলংকাই কেতিয়াৰ পৰা হৈছিলে 30 ছেপ্টেম্বৰৰ পৰা 2 নৱেম্বৰলৈকে অনুষ্ঠিত হৈছে টোটেল ইয়াত কিমানটা টিম আছিলে কিমানখন দেশে পাৰ্টিসিপেট কৰিছে 8টা টিমে ইয়াত পাৰ্টিসিপেট কৰিছিলে আৰু ইয়াত উইনাৰ কোন হল উইনাৰ হৈছে আমাৰ ইণ্ডিয়া প্ৰথমবাৰৰ বাবে
ওমেন্স ৱৰ্ল্ড কাপ টাইটেল লাভ কৰিছে প্ৰথমবাৰৰ বাবে ইণ্ডিয়াই বিশ্বকাপ টাইটেল লাভ কৰিছে মহিলা বিশ্বকাপ টাইটেল লাভ কৰিছে ঠিক আছে আৰু ইয়াত সাউথ আফ্ৰিকাৰ যেটো ওমেন্স ক্ৰিকেট টিম তেওঁলোকে ৰানাৰ্ছ আপ বা তেওঁলোকে ফাইনেলত পৰাজিত হৈছে তো ইয়াৰ লগত ৰিলেটেড আন প্ৰশ্ন আছে ইম্পৰ্টেন্ট আহিব পাৰে পৰীক্ষাত তো হেবিলাক আমি এতিয়া আলোচনা কৰিম কোৱেশ্চন নম্বৰ 16 লৈকে আহিছো ইয়াতে সুধিছে হু ৱাজ নেমড প্লেয়াৰ অফ দ্য টুৰ্নামেণ্ট ইন দ্য 2025 ওমেন্স ক্ৰিকেট ৱৰ্ল্ড কাপ 2025 চনৰ মহিলা ক্ৰিকেট বিশ্বকাপত প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে কাক নিৰ্বাচিত কৰা হৈছে গতিকে শ্ৰেষ্ঠ খেলুৱৈ হিচাপে প্ৰতিযোগিতাখনৰ মানে টুৰ্নামেণ্টৰ গোটেই টুৰ্নামেণ্টৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে কাক নিৰ্বাচিত কৰা হৈছিল তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ হ'ব দীপ্তি শৰ্মা তো ভাৰতবৰ্ষৰে হয় দীপ্তি শৰ্মা তেখেতে লাভ কৰিছে প্লেয়াৰ অফ দা টুৰ্নামেণ্টৰ খিতাপ তেখেতে লাভ কৰিছিল তো নেক্সট কুৱেশ্চন লৈকে যদি আহো কুৱেশ্চন নম্বৰ 17 ইয়াতে সুধিছে হু ৱাজ নেমড প্লেয়াৰ অফ দা মেচ ইন দা ফাইনেল অফ দা 2025 ওমেন্স ক্ৰিকেট ৱৰ্ল্ড কাপ যে আগৰ কুৱেশ্চনটো আছিল গোটেই টুৰ্নামেণ্টৰ শ্ৰেষ্ঠ খেলুৱৈ আৰু ইয়াতে সুধিছে ফাইনেল মেচখনৰ শ্ৰেষ্ঠ খেলুৱৈ কোন আছিল তো প্লেয়াৰ অফ দা মেচ আৰু আগৰটো আছিল প্লেয়াৰ অফ দা টুৰ্নামেণ্ট তো ইয়াৰে উত্তৰটো হ'ব অপচন নম্বৰ সি হ'ব শেফালী বৰ্মা তো আমি যদি চাওঁ দীপ্তি শৰ্মা তেখেত প্লেয়াৰ অফ দা টুৰ্নামেণ্ট খিতাপ লাভ কৰিছে তেখেতে 22টা উইকেট লাভ কৰিছিল আৰু 215 ৰান কৰিছিল গোটেই টুৰ্নামেণ্টত গতিকে তেখেতক প্লেয়াৰ অফ দা টুৰ্নামেণ্টৰ এৱাৰ্ড দিয়া হৈছে বাকি শেফালী বৰ্মা তেখেতো ইণ্ডিয়াৰে হয় তেখেতে ফাইনেল মেচখনত 87 ৰান কৰিবলৈ সক্ষম হৈছিল আৰু 2টা উইকেটও তেখেতে লৈছিল গতিকে তেখেতক দিয়া হৈছে প্লেয়াৰ অফ দা মেচ তো এইটো মনত ৰাখিব আপোনালোকে আৰু গোটেই টুৰ্নামেণ্টৰ হাইয়েষ্ট ৰান স্কোৰাৰ কোন হয় বুলি যদি সুধে তেনেহলে সাউথ আফ্ৰিকাৰ লৌৰা অলভাৰ্ট তেখেতে লাভ কৰিছিল 571 ৰান তেখেতে টোটেল কৰিবলৈ সক্ষম হৈছিল ঠিক আছে তো এইবিলাক পইণ্ট আপোনালোকে মনত ৰাখিব লাগিব এতিয়া আহিম নেক্সট কুৱেশ্চনলৈকে কুৱেশ্চন নম্বৰ 18 লৈকে ইয়াতে সুধিছে which Indian institution secured the highest position in the QS World University Rankings 2026 যে QS World University Rankings 2026 ত কোনখন ভাৰতীয় প্ৰতিষ্ঠানে সৰ্বোচ্চ স্থান লাভ কৰিছিল গতিকে QS World University Ranking ইয়াত গোটেই বিশ্বৰ যিবিলাক ইউনিভাৰ্সিটি আছে তাৰ ৰেংকিং বিলাক দিয়া হয় তাৰ ৰেংক বিলাক দিয়া হয় এই ইনডেক্সৰ জৰিয়তে গতিকে ইয়াতে ভাৰতৰ আমাৰ ভাৰতীয় যিবিলাক ইনষ্টিটিউচন আছে তাত সৰ্বোচ্চ স্থান কোনখন ইউনিভাৰ্সিটিয়ে লাভ কৰিছিল তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি IIT দিল্লী গতিকে দিল্লী IITয়ে লাভ কৰিছে সৰ্বোচ্চ স্থান তো আমাৰ ইণ্ডিয়ান যিবিলাক ইনষ্টিটিউচন আছে তাৰ ভিতৰত ঠিক আছে তো ইয়াত আমি যদি গ্লোবাল ৰেংকৰ কথা চাওঁ গোটেই বিশ্বৰ ভিতৰত 205 নম্বৰ ৰেংকত আছে IIT দিল্লী কিন্তু ইণ্ডিয়াৰ লিষ্টত যদি চাওঁ তেনেহলে ফাৰ্ষ্টত আছে ঠিক আছে আৰু আমাৰ স্কোৰ আছিল দিল্লী IITৰ 83.1 স্কোৰ লাভ কৰিছে আৰু গোটেই বিশ্বৰ ভিতৰত বেষ্ট যিখন ইউনিভাৰ্সিটি হ'ব সেইখন হৈছে মেছাচুচেটছ ইনষ্টিটিউট অফ টেকনলজি MIT তো এইখন হৈছে গোটেই ৱৰ্ল্ডৰ ভিতৰত বেষ্ট ইউনিভাৰ্সিটি হয় ফাৰ্ষ্ট ৰেংকত আছে তো আমি ইণ্ডিয়াৰ যদি চাওঁ ইণ্ডিয়ান ইউনিভাৰ্সিটি বিলাকৰ ভিতৰত প্ৰথম আমাৰ IIT দিল্লী যেটো গ্লোবাল ৰেংক হৈছে 205 স্কোৰ হৈছে 83.1 তাৰ তলতে আমাৰ আছে IIT বম্বে গ্লোবাল ৰেংক 235 হয় 81.4 স্কোৰ হয় তেনেদৰে IIT খড়গপুৰ IIT মাদ্ৰাজ IIT কানপুৰ IIT ৰুৰকি IIT বাৰাণসী IIT হায়দৰাবাদ এনে ধৰণে আছে ঠিক আছে তো পইণ্ট দুটা মনত ৰাখিব ইণ্ডিয়ান ইনষ্টিটিউচন বিলাকৰ ভিতৰত বেষ্ট হৈছে IIT দিল্লী আৰু গোটেই বিশ্বৰ ভিতৰত হৈছে মেছাচুচেটছ ইনষ্টিটিউট অফ টেকনলজি তো এতিয়া আইছো নেক্সট কুৱেশ্চন লৈকে কুৱেশ্চন নম্বৰ 19 লৈকে ইয়াতে সুধিছে এক্সাৰসাইজ মিত্ৰ শক্তি ইজ এ জয়েন্ট মিলিটাৰী ড্ৰিল বিটুইন ইণ্ডিয়া এণ্ড হুইচ কাণ্ট্ৰি যে অনুশীলন মিত্ৰ শক্তি ভাৰত আৰু কোনখন দেশৰ যৌথ সামৰিক অনুশীলন যে ইয়াতে মিত্ৰ শক্তি অনুশীলনৰ কথা সুধিছে এক্সাৰসাইজৰ কথা সুধিছে গতিকে ভাৰত আৰু কোনখন দেশৰ মাজত হয় এই অনুশীলন সেইটো হৈছে প্ৰশ্ন তো উত্তৰ হ'ব অপচন নম্বৰ বি হ'ব শ্ৰীলংকা ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হয় মিত্ৰ শক্তি আৰু 2025 ত ৰিসেন্টলি অনুষ্ঠিত হল কোড অনুষ্ঠিত হৈছে কৰ্ণাটকত অনুষ্ঠিত হৈছে কৰ্ণাটকত এইবাৰ অনুষ্ঠিত হৈছে ইণ্ডিয়াত হৈছে ইণ্ডিয়াৰ কৰ্ণাটকত অনুষ্ঠিত হৈছে গতিকে 2012 চনৰ পৰাই অল্টাৰনেটিভলি অনুষ্ঠিত হয় এবাৰ যদি ইণ্ডিয়াত হয় এবাৰ শ্ৰীলংকাত অনুষ্ঠিত হয় গতিকে এটো এনুৱেলি হয় জয়েন্ট ট্ৰেইনিং এক্সাৰসাইজ হয় ইণ্ডিয়া আৰু শ্ৰীলংকাৰ মাজত ইণ্ডিয়া আৰু শ্ৰীলংকাৰ আৰ্মিৰ মাজত ঠিক আছে নেক্সট এতিয়া কুৱেশ্চন লৈকে আহিম কুৱেশ্চন নম্বৰ 20 লৈকে
ইয়াতে সুধিছে দ্য মেইন অবজেক্টিভ অফ এক্সাৰচাইজ মিত্ৰ শক্তি 2025 ইজ টু ষ্ট্ৰেংথেন কোঅপাৰেশ্যন ইন হুইচ এৰিয়া যে অনুশীলন মিত্ৰ শক্তিৰ মূল উদ্দেশ্য কোনটো ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰা গতিকে কোনটো ক্ষেত্ৰত এইবাৰ গুৰুত্ব দিয়া হৈছিল 2025ত কোনটো ক্ষেত্ৰত গুৰুত্ব দিয়া হৈছিল বা কোনটো ক্ষেত্ৰক আৰু শক্তিশালী কৰাৰ বাবে এই অনুশীলন কৰা হৈছিল তো উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব কাউন্টাৰ টেৰৰিজম এণ্ড পিস কিপিং যে সন্ত্ৰাসবাদ বিৰোধী আৰু শান্তি ৰক্ষা গতিকে সন্ত্ৰাসবাদ কাউন্টাৰ টেৰৰিজম কেনেধৰণে কৰা হ'ব এই বিষয়ে ইয়াত এক্সাৰচাইজ কৰা হৈছে বা কেনেদৰে পিস কিপিং কৰিব পাৰে শান্তি ৰক্ষা কৰি আমি দুখন দেশৰ মাজত মিলাপ্ৰীতিৰে চলিব পাৰোঁ তো এইবিলাকৰ ওপৰত গুৰুত্ব দিয়া হৈছিল নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 21 লৈকে ইয়াতে সুধিছে দ্য 8th এডিশ্যন অফ দ্য এক্সাৰচাইজ গুৰুৰ is being held at which location যে অনুশীলন গুৰুৰ অষ্টম সংস্কৰণ কোনখন স্থানত অনুষ্ঠিত হৈছে তো ইয়াত এক্সাৰচাইজ গুৰুৰৰ কথা সুধিছে কোন ক'ত হৈছে ক'ত অনুষ্ঠিত হৈছে এইবাৰ সেইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি হ'ব মন ডে মাৰ্চান এয়াৰবাছ মন ডে মাৰ্চান বিমান ঘাটিত অনুষ্ঠিত হৈছে এক্সাৰচাইজ গুৰুৰ তো আমি যদি চাওঁ 8th যেটো এডিশ্যন এইবাৰ অনুষ্ঠিত হ'ল 16 পৰা 27 নৱেম্বৰলৈকে হৈছে ক'ত হৈছে ফ্ৰান্সত হৈছে ফ্ৰান্সৰ ক'ত হৈছে মাউণ্ট ডি মাৰ্চান এয়াৰবেছত অনুষ্ঠিত হৈছিল তো মনত ৰাখিব দেশখন হৈছে ফ্ৰান্সত এইবাৰ অনুষ্ঠিত হৈছিল গতিকে এই এক্সাৰচাইজটো বাইলেটাৰেল এক্সাৰচাইজ হয় দুখন দেশৰ মাজত হয় এয়াৰ এক্সাৰচাইজ হয় বিমান এক্সাৰচাইজ হয় এইটো বিমান অনুশীলন হয় আৰু কোন দুখন দেশৰ মাজত হয় ফ্ৰান্সৰ এয়াৰ ফ'ৰ্চ আৰু ইণ্ডিয়ান এয়াৰ ফ'ৰ্চৰ মাজত এই অনুশীলন হয় ফ্ৰান্স আৰু ইণ্ডিয়ান এয়াৰ ফ'ৰ্চৰ মাজত অনুষ্ঠিত হয় ঠিক আছে তো পিৰিয়ডিকেলি হয় যেটো এবাৰ যদি ইণ্ডিয়াত হয় এবাৰ ফ্ৰান্সত হ'ব তো তেনেধৰণে অনুষ্ঠিত হয় 2003 চনৰ পৰা তেনেধৰণে অনুষ্ঠিত হৈ আছে তো মেইনলি আপোনালোকে মনত ৰাখিব এইবাৰ ক'ত হৈছে আৰু কোন দুখন দেশৰ মাজত হয় তো এইটো আপোনালোকে মনত ৰাখিব এক্সাৰচাইজ বিলাকৰ বিষয়ে তেনেধৰণৰ প্ৰশ্ন সুধে কোনটো এক্সাৰচাইজ কোন দুখন দেশৰ মাজত হ'ব আৰু ক'ত অনুষ্ঠিত হৈছিল এইবাৰ তো সেইবিলাক প্ৰশ্ন ইম্পৰ্টেণ্ট হয় এটা আছে নেক্সট কুৱেশ্যন নম্বৰ 22 লৈকে ইয়াতে সুধিছে হাউ মেনি সিটস ডিড দ্য এনডিএ উইন ইন দ্য 2025 বিহাৰ এছেম্বলি ইলেকশ্যনছ 2025 চনৰ বিহাৰ বিধানসভা নিৰ্বাচনত এনডিএ কিমান আসন লাভ কৰিছে গতিকে ৰিসেন্টলি আমাৰ কি হ'ল বিহাৰত এছেম্বলি ইলেকশ্যন অনুষ্ঠিত হৈ গ'ল আৰু তাত উইনাৰো আমি পালোঁ গতিকে কোনে সকলোতকৈ বেছি সিট লাভ কৰিছে এনডিএ লাভ কৰিছে নেশ্যনেল ডেমক্ৰেটিক এলায়েন্স গতিকে এই যেটো এলায়েন্স এনডিএ বুলি কোৱা হয় শ্বৰ্ট ফৰ্মত তো এনডিএ লাভ কৰিছে তো ইয়াতে বহুতো পাৰ্টি আছে এই এলায়েন্সত বিজেপি আছে টিডিপি আছে জেডিইউ আছে জনতা দল আছে তো এনেধৰণে বিভিন্ন ইয়াত দল আছে জড়িত হৈ বা এই এলায়েন্সত গতিকে এনডিএ উইন হৈছে বা তেওঁলোকে গভৰ্ণমেণ্ট বনাইছে প্ৰশ্নটো হৈছে এনডিএ কিমান আসন লাভ কৰিছে সেইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব 202টা সিট তেওঁলোকে লাভ কৰিছে এনডিএ লাভ কৰিছে আৰু বিজেপি হৈছে সিংগল লাৰ্জেষ্ট পাৰ্টি হয় তো এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিম ইয়াৰ লগত ৰিলেটেড কুৱেশ্যন হয় কুৱেশ্যন নম্বৰ 23 লৈকে তো ইয়াতে সুধিছে নীতিশ কুমাৰ was sworn as the chief minister of Bihar in 2025 for which record number of times যে 2025 চনত নীতিশ কুমাৰে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে কিমানবাৰ বাবে তেখেতে শপত গ্ৰহণ কৰিলে সেইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি হ'ব 10 টাইমছ গতিকে 10 বাৰৰ বাবে তেখেতে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে বিহাৰৰ তো 20 নৱেম্বৰ তাৰিখত এটা হিষ্টৰিক মোমেন্ট আছিল যেহেতু সেইদিনাখন নীতিশ কুমাৰ জনতা দলৰ তেখেত এমএলএ হিচাপে নিৰ্বাচিত হৈছিল আৰু তেখেতে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে 10 বাৰৰ বাবে এটো হ'ব তেওঁৰ 10th টাইমছৰ বাবে তেখেতে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে ঠিক আছে তো এই পইণ্টটো মনত ৰাখিব আৰু তাত ডেপুটি চিফ মিনিষ্টাৰ হিচাপে শপত গ্ৰহণ কৰিছে বিনয় কুমাৰ সিনহা সম্ৰাট চৌধুৰী তেখেত ডেপুটি সিএম হিচাপে শপত গ্ৰহণ কৰিছে ঠিক আছে তো নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 24 লৈকে ইয়াতে উঠিছে হোৱাট ৱাজ দ্য ভোটিং পাৰ্চেণ্টেজ এমং ওমেন ভোটাৰ্ছ ইন দ্য ইলেকশ্যন যে এই যি ইলেকশ্যন অনুষ্ঠিত হৈ গ'ল ইয়াত মহিলা ভোটাৰৰ মাজত ভোটদানৰ যিটো শতকৰা হাৰ কিমান আছিলে গতিকে যে মহিলা ভোটাৰ আছিলে তেওঁলোকৰ হাৰ বহুত আছিলে এইবাৰ যাৰ কাৰণে বিহাৰত এইবাৰ ভোটিং যিটো টাৰ্ণ আউট যথেষ্ট বাঢ়িছে বহুত মহিলা ভোটাৰ আছে আগত হয়তো ভোট তেওঁলোকে দিয়া নাছিলে এইবাৰ তেওঁলোকে ভোট দান কৰিছে আৰু এনডিএ গভৰ্ণমেণ্টৰ সপক্ষত তেওঁলোকে ভোটদান কৰিছে যাৰ বাবে তেওঁলোকে সিংগল লাৰ্জেষ্ট পাৰ্টি হিচাপে উইনাৰ হৈছিল তো এতিয়া কথা হ'ল যে মহিলা ভোটাৰৰ
শতকৰা হাৰ কিমান আছিলে তেওঁলোকৰ যেটো ভোটিং পাৰ্চেন্টেজ কিমান আছিলে হেতু হৈছে প্ৰশ্ন তো উত্তৰ হ'ব অপচন নম্বৰ ডি হ'ব 71.6% ভোটিং পাৰ্চেন্টেজ আছিলে মহিলাসকলৰ ঠিক আছে তো মেইন পইণ্টছ কিটা মনত ৰাখিব যে 243 সিটস আছিলে তাৰ ভিতৰত 202 সিট লাভ কৰিছে এনডিএ আৰু যদি চাও আমি বিজেপি হৈছে সিঙ্গল লাৰ্জেষ্ট পাৰ্টি বুলি কোৱা হৈছে ওমেন ভোটাৰ্স এবাৰ যথেষ্ট বাঢ়িছে আৰু যেটো মহা গঠবন্ধন কৰিছিলে তাৰ ফলত তেওঁলোকৰ যথেষ্ট লছ হৈছে কংগ্ৰেছে মাত্ৰ 6খন আসনে লাভ কৰিব পাৰিছে আৰু মহিলা যেটো ওমেনছ ভোটাৰৰ যেটো টাৰ্নআউট বহুত বাঢ়িছে 71.6% হৈছে তো এইবিলাক পইণ্টছ মনত ৰাখিব এতিয়া আইছো নেক্সট কুৱেশ্যন নম্বৰ 25 লৈকে ইয়াতে উঠিছে which Indian aircraft and the team participated in the Dubai Air Show 2025 যে দুবাই এয়াৰ শ্ব'ত কোনখন ভাৰতীয় বিমান আৰু দলে অংশগ্ৰহণ কৰিছিলে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি এলচিএ তেজাস আৰু সূৰ্য কিৰণ এৰোবেটিক টিম গতিকে তেজাস বিমান আৰু যেটো টিম আছিলে সূৰ্য কিৰণ এৰোবেটিক্স টিম এওঁলোকে অংশগ্ৰহণ কৰিছিলে দুবাই এয়াৰ শ্ব'ত আমি যদি চাও দুবাই এয়াৰ শ্ব' যে দুবাইত অনুষ্ঠিত হৈছিলে ইউনাইটেড আৰব এমিৰেটছত তো ইয়াত আৰম্ভ হৈছিলে 17 নৱেম্বৰ তাৰিখত আৰম্ভ হৈছিলে ইউএইৰ যেটো এআই মাকটুম এয়াৰবেছত অনুষ্ঠিত হৈছিলে আৰু ইণ্ডিয়া ইয়াত পাৰ্টিসিপেট কৰিছে সূৰ্য কিৰণ এৰোবেটিক টিম আৰু তেজাস MK1 যেটো ফাইটাৰ জেট অংশগ্ৰহণ কৰিছিলে এই এয়াৰ শ্ব'ত তো ইয়াতে আমাৰ এটা দুৰ্ঘটনা হৈছিলে আমি সকলোৱে জানো যে এই এয়াৰ শ্ব'ৰ সময়ছোৱাত আমাৰ তেজাস MK1 ফাইটাৰ জেট এখন ক্ৰ্যাশ হৈছিলে দুৰ্ঘটনাগ্ৰস্ত হৈছিলে ছবিত আপোনালোকে দেখিছে এয়াৰ শ্ব'ৰ সময়ছোৱাতে এই দুৰ্ঘটনাগ্ৰস্ত হৈ ইয়াত ধ্বংস হৈ যায় আৰু পাইলট গৰাকীও মৃত্যু হোৱা বুলি খবৰ ওলাইছিলে তো এই পইণ্টটো আপোনালোকে ইয়াতে মনত ৰাখিব বিমানখনৰ নাম কি হয় হেতু মনত ৰাখিব ইয়া হৈছে তেজাস MK1 ফাইটাৰ জেট নেক্সট কুৱেশ্যন লৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 26 ইয়াতে সুধিছে অজেও ৱাৰিয়ৰ 2025 is a joint military exercise between India and which country যে অজেও ৱাৰিয়ৰ এয়া ভাৰত আৰু কোনখন দেশৰ মাজত এটা যৌথ সামৰিক অনুশীলন হয় উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব ইউকে তো ইণ্ডিয়া আৰু ইউকেৰ মাজত এটা জইন্ট মিলিটাৰী ট্ৰেইনিং হয় এক্সাৰসাইজ হয় যাৰ নাম হৈছে অজেও ৱাৰিয়ৰ তো আৰম্ভ হৈছিল 17 নৱেম্বৰত আৰম্ভ হৈছিল আৰু এইবাৰ ৰাজস্থানত হৈছে আমাৰ ইণ্ডিয়াত অনুষ্ঠিত হৈছে এইবাৰ আৰু ইণ্ডিয়াৰ ৰাজস্থানত অনুষ্ঠিত হৈছিল ঠিক আছে তো এইটো পইণ্ট আপোনালোকে মনত ৰাখিব নেক্সট কুৱেশ্যন লৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 27 লৈকে ইয়াত উঠিছে which nation become the smallest ever to qualify for a FIFA World Cup যে কোনখন ৰাষ্ট্ৰ FIFA বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰা আটাইতকৈ সৰু ৰাষ্ট্ৰ গতিকে ৰিসেন্টলি এখন আটাইতকৈ সৰু ৰাষ্ট্ৰ এই ৰাষ্ট্ৰখনে যোগ্যতা অৰ্জন কৰিলে FIFA বিশ্বকাপৰ বাবে তো সেই ৰাষ্ট্ৰখনৰ নাম কি হেতু হৈছে প্ৰশ্ন তো নাম হ'ব অপচন নম্বৰ সি কুৰাছাও এই ৰাষ্ট্ৰখন আটাইতকৈ সৰু এখন ৰাষ্ট্ৰ এই ৰাষ্ট্ৰখনে FIFA বিশ্বকাপৰ বাবে কোৱালিফাই হৈছে গতিকে কেৰিবিয়ান আইল্যান্ডৰ এখন নেশন হয় কুৰাছাও তো ইয়াত পপুলেশন যদি চাও মাত্ৰ এই গোটেই দেশখনত পপুলেশন আছে 1,56,000 পপুলেশন আছে ইয়াত আৰু এখন স্মলেষ্ট কান্ট্ৰি হয় এতিয়ালৈকে যিমান FIFA ওয়াৰ্ল্ড কাপৰ লৈকে কোৱালিফাই হৈছে এই কোৱালিফাই হোৱা দেশসমূহৰ ভিতৰত আটাইতকৈ সৰু এখন দেশ হয় এটো মনত ৰাখিব আৰু 2026ত FIFA ওয়াৰ্ল্ড কাপ কোড অনুষ্ঠিত হ'ব মনত ৰাখিব FIFA হোষ্ট কৰিব USA কানাডা আৰু মেক্সিকোত অনুষ্ঠিত হ'ব বা হোষ্ট কৰিব তো এটা নেক্সট কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 28 ইয়াতে সুধিছে কুৰাছাও ইজ লোকেটেড ইন হুইচ ৰিজন কোনটো অঞ্চলত অৱস্থিত তেনেধৰণৰ প্ৰশ্ন আমাক সুধিব পাৰে কুৰাছাও তো এটো কেৰিবিয়ান আইল্যান্ডত অৱস্থিত গতিকে উত্তৰ অপচন নম্বৰ সি হ'ব নেক্সট কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 29 লৈকে ইয়াতে সুধিছে হাউ মেনি গোল্ড মেডেলস ডিড ইণ্ডিয়া উইন এট দ্য 2025 ওয়াৰ্ল্ড বক্সিং কাপ ফাইনেলস যে বিশ্ব বক্সিং কাপ ফাইনেলত স্বৰ্ণ পদক লাভ কৰিছে গোল্ড মেডেল লাভ কৰিছে আমাৰ ইণ্ডিয়াৰ পৰা গতিকে ইণ্ডিয়াই কিমানটা স্বৰ্ণ পদক লাভ কৰিছে হেতু হৈছে প্ৰশ্ন তো উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব 9 গতিকে টোটাল গোল্ড মেডেল বা স্বৰ্ণ পদক লাভ কৰিছে ভাৰতবৰ্ষে 9টা লাভ কৰিছে গতিকে 9টা গোল্ড মেডেল লাভ কৰিছিল এইবাৰ কোড অনুষ্ঠিত হৈছে গ্ৰেটাৰ নয়ডাত অনুষ্ঠিত হৈছিল গতিকে আমি যদি চাও ইয়াতে 9টা গোল্ড মেডেল লাভ কৰিছে টোটাল মহিলা আৰু পুৰুষ দুটা মিলাই টোটাল 9টা গোল্ড মেডেল লাভ কৰিছে তো আমি যদি চাও ইয়াতে 7টা লাভ কৰিছে মহিলাসকলে 7টা গোল্ড মেডেল লাভ কৰিছিল তো নামবিলাক ইয়াত মেনশন কৰা আছে কোনে কিমান কেজি ক্যাটাগৰীত লাভ কৰিছে হেবিলাক ইয়াত উল্লেখ কৰা আছে তো জেসমিন লাম্বুৰিয়া 57 কেজি নিখাত জাৰিন 51
পাৰভিন হুদা 60, অৰুন্ধতী চৌধুৰী 70, প্ৰীতি পাৱাৰ 54, মীনাক্ষী হুদা 48 আৰু নুপুৰ চেওৰাণ তেখেত 80+ কেজি কেটেগৰীত লাভ কৰিছে। এই 7টা হৈছে মহিলাসকলে লাভ কৰিছে আৰু পুৰুষসকলৰ মাজত আছে দুটা, শচীন চিৱাছ 60 কেজি আৰু হিতেশ গুলিয়া 70 কেজি। ঠিক আছে, তো টোটেল আমাৰ গোল্ড মেডেল লাভ কৰিছে 9টা। তো এতিয়া আহিম নেক্সট কুৱেশ্যন নম্বৰ 30 লৈকে। ইয়াতে সুধিছে হু অন দ্য মিছ ইউনিভাৰ্ছ 2025 টাইটেল, যে 2025 চনৰ মিছ ইউনিভাৰ্ছ কিতাপ কোনে লাভ কৰিছিলে, এইবাৰৰ মিছ ইউনিভাৰ্ছ কিতাপ কোনে লাভ কৰিছে। তো উত্তৰ হ'ব ইয়াতে অপশ্যন নম্বৰ বি হ'ব ফাতিমা বছ ফাৰ্ণাণ্ডেজ। গতিকে ফাতিমা বছ ফাৰ্ণাণ্ডেজে লাভ কৰিছে মিছ ইউনিভাৰ্ছ 2025ৰ খিতাপ। তো ছবিত আপোনালোকে দেখিছে তেখেত কোনখন দেশৰ হয়, সেইটো প্ৰশ্ন আহিব পাৰে। তেখেত মেক্সিকোৰ হয়। মেক্সিকোৰ ফাতিমা বছ ফাৰ্ণাণ্ডেজে লাভ কৰিছে মিছ ইউনিভাৰ্ছ 2025। গতিকে তেখেত ডিছলেক্সিয়া ৰোগত আক্ৰান্ত আছিলে বা ADHD ৰোগত আক্ৰান্ত আছিলে, তাৰ পিছতো তেখেতে এই কিতাপ লাভ কৰিবলৈ সক্ষম হৈছে। সকলো তেওঁৰ ৰোগ এইবিলাক অতিক্ৰম কৰি তেখেতে এই বিশ্ব জয় কৰিবলৈ সক্ষম হৈছে। তো মনত ৰাখিব পইণ্টছকেইটা। নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া, কুৱেশ্যন নম্বৰ 31লৈকে। ইয়াত সুধিছে ৱেৰ ৱাজ দ্য 2025 G20 লিডাৰ্ছ ছামিট হেল্ড, যে 2025 চনৰ G20 নেতা সন্মিলন ক'ত অনুষ্ঠিত হৈছিলে, যে ক'ত অনুষ্ঠিত হৈছে G20 নেতা সন্মিলন। তো উত্তৰ হ'ব অপশ্যন নম্বৰ চি, জহান্সবাৰ্গত অনুষ্ঠিত হৈছিলে G20 লিডাৰ্ছ ছামিট। চ' ছাউথ আফ্ৰিকাৰ জহান্সবাৰ্গত অনুষ্ঠিত হৈছে G20 লিডাৰ্ছ ছামিট, আৰু প্ৰথমবাৰৰ বাবে এই G20 ছামিট অনুষ্ঠিত হৈছে আফ্ৰিকাত অনুষ্ঠিত হৈছে, এইটো মনত ৰাখিব। আৰু ছাউথ আফ্ৰিকাৰ যি প্ৰেছিডেণ্ট চিৰিল ৰামফোছা, চ' তেখেত এই ছামিটৰ চেয়াৰপাৰ্চন আছিলে। আৰু এই ছামিটৰ মটো কি আছিলে বুলি যদি সোধে, মটো আছিলে ছলিডাৰিটি, ইকুৱেলিটি আৰু ছাষ্টেইনেবিলিটি। ইয়াত সকলোতকৈ বেছি প্ৰায়ৰিটিজ দিয়া হৈছে, গুৰুত্ব দিয়া হৈছে এই ছামিটত, এই আলোচনাত। সেয়া হৈছে ছাষ্টেইনেবল ইকনমিক গ্ৰ'থৰ ওপৰত গুৰুত্ব দিয়া হৈছে, ডেভেলপমেণ্ট, ফাইনেন্সিং, ডেপ্ট বাৰ্ডেন, এনাৰ্জি ট্ৰেনজিশ্যন, এইবিলাকৰ ওপৰত গুৰুত্ব দিয়া হৈছে, যে বহনক্ষম অৰ্থনৈতিক উন্নয়নৰ বিত্তীয় সাহায্য বা ঋণৰ যিটো বজা বা শক্তিৰ পৰিৱৰ্তন, এইবিলাক দিশৰ ওপৰত এইবাৰ গুৰুত্ব দিয়া হৈছে। ঠিক আছে, তো নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া, কুৱেশ্যন নম্বৰ 32। ইয়াত সুধিছে হুইচ কাণ্ট্ৰি বয়কটেড দ্য 2025 G20 লিডাৰ্ছ ছামিট, যে 2025 চনৰ G20 নেতা সন্মিলন কোনখন দেশে বৰ্জন কৰিছিলে। তো এই সন্মিলন বৰ্জন কৰিছে এখন দেশে, মেম্বাৰ কাণ্ট্ৰি এখনে। তো কোনখন দেশ? উত্তৰ হ'ব অপশ্যন নম্বৰ চি, ইউনাইটেড ষ্টেটছ। ইউনাইটেড ষ্টেটছে বৰ্জন কৰিছে, বয়কট কৰিছিলে, এই ছামিট বয়কট কৰিছিলে। তেওঁলোকে পাৰ্টিচিপেট কৰা নাছিলে, এটেণ্ড কৰা নাছিলে, আৰু তেওঁলোকে বয়কট কৰিছে এইকাৰণে যে যিটো ৱাশ্বিংটন আৰু প্ৰিটৰিয়াৰ যিটো সম্পৰ্ক যিটো অৱনমিত ঘটিছে বা সম্পৰ্ক যিটো লাহে লাহে নাইকিয়া হ'ব ধৰিছে, ৱাশ্বিংটন আৰু প্ৰিটৰিয়া টাইজ যিটো আছিলে, তেওঁলোকৰ যিটো সম্পৰ্ক আছিলে, তো তাৰ কাৰণে তেওঁলোকে বয়কট কৰিছিলে। ঠিক আছে, তো নেক্সট এতিয়া আমি কুৱেশ্যনলৈকে আহিম, কুৱেশ্যন নম্বৰ 33লৈকে। ইয়াত সুধিছে হু অন দ্য ATP ফাইনেলছ টাইটেল ইন 2025, যে 2025 চনত ATP ফাইনেলৰ খিতাপ কোনে লাভ কৰিছিলে। ATP ফাইনেলছ কোনে লাভ কৰিছে, এইটো হৈছে প্ৰশ্ন। আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি হ'ব জানিক চিনাৰ। জানিক চিনাৰে লাভ কৰিছে ছিংগলছ টেনিছ টাইটেল, তেওঁ লাভ কৰিছে ATP ফাইনেলছত। তো ছিংগলছ টেনিছ টাইটেল লাভ কৰিছে কোনে? জানিক চিনাৰে লাভ কৰিছে। আৰু কাক পৰাজিত কৰিছে? কাৰ্লছ এলকাৰাজক পৰাজিত কৰিছে। ঠিক আছে, আৰু এইটো জানিক চিনাৰৰ 24th ATP টাইটেল হয়, তেওঁৰ টোটেল 24th নম্বৰ টাইটেল হয় ATP টাইটেল জানিক চিনাৰৰ। তো নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম, কুৱেশ্যন নম্বৰ 34লৈকে। ইয়াতে সুধিছে হুইচ কাণ্ট্ৰি টপ দ্য মেডেল টেলি এট দ্য 24th এছিয়ান আৰ্চাৰী চেম্পিয়নশ্বিপছ ইন ঢাকা, যে ঢাকাত অনুষ্ঠিত 24 সংখ্যক এছিয়ান আৰ্চাৰী চেম্পিয়নশ্বিপত কোনখন দেশে পদকৰ সংখ্যাত শীৰ্ষস্থান দখল কৰিছিলে। তো ইয়াতে ঢাকাত অনুষ্ঠিত হৈ গ'ল এছিয়ান আৰ্চাৰী চেম্পিয়নশ্বিপ। ইয়াত পদকৰ যদি সংখ্যাত চাওঁ, শীৰ্ষস্থান কোনে লাভ কৰিছে, কোনখন দেশে লাভ কৰিছে। তো উত্তৰ হ'ব অপশ্যন নম্বৰ ডি হ'ব ইণ্ডিয়া। ভাৰতে ইয়াতে টপ পজিশ্যন লাভ কৰিছে এই যি ঢাকাত অনুষ্ঠিত হৈছে এছিয়ান আৰ্চাৰী চেম্পিয়নশ্বিপ। তো ইয়াতে টপ নেশ্যন বা টপ পজিশ্যন লাভ কৰিছে, আৰু 10টা মেডেল লাভ কৰিছে। ইয়াত 6টা গ'ল্ড মেডেলো আছে। গতিকে আপোনালোকে যদি চাই, 6টা গ'ল্ড মেডেল, 3টা চিলভাৰ, 1টা ব্ৰঞ্জ, গতিকে টোটেল 10টা মেডেল লাভ কৰি শীৰ্ষস্থানত আছিলে।
নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 35 লৈকে ইয়াতো দিছে হু অন দ্য অষ্ট্ৰেলিয়ান অপেন 2025 মেন্স ছিংগলছ বেডমিণ্টন টাইটেল যে অষ্ট্ৰেলিয়ান অপেন 2025 চনৰ পুৰুষৰ একক বেডমিণ্টন খিতাপ কোনে লাভ কৰিছিলে তো ইয়াতে সুধিছে অষ্ট্ৰেলিয়ান অপেন 2025 চনৰ পুৰুষৰ যি একক বেডমিণ্টন খিতাপ অনুষ্ঠিত হৈ গ'ল মেন্স ছিংগলছ বেডমিণ্টন টাইটেল তাত কোনে লাভ কৰিছে তো উত্তৰ হ'ব অপশ্যন নম্বৰ বি হ'ব লক্ষ্যয় সেন তো লক্ষ্যয় সেন আপোনালোকে ছবিত দেখিছে তেখেতে অষ্ট্ৰেলিয়ান অপেনৰ মেন্স ছিংগলছ টাইটেল লাভ কৰিবলৈ সক্ষম হৈছে গতিকে ইণ্ডিয়াৰ এগৰাকী ষ্টাৰ বেডমিণ্টন খেলুৱৈ হয় ছাটলাৰ হয় লক্ষ্যয় সেন তো তেখেতে অষ্ট্ৰেলিয়ান অপেনৰ মেন্স ছিংগলছ টাইটেল লাভ কৰিছে আৰু ইয়াক ক'ত অনুষ্ঠিত হৈছিলে ছিডনীত অনুষ্ঠিত হৈছিলে নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 36 লৈকে ইয়াতো দিছে হু অন দ্য বুকাৰ প্ৰাইজ 2025 যে 2025 চনৰ বুকাৰ বঁটা কোনে লাভ কৰিছিলে এইবাৰ বুকাৰ বঁটা কোনে লাভ কৰিলে ৰিচেণ্টলি দিয়া হ'ল বুকাৰ প্ৰাইজ উত্তৰ হ'ব অপশ্যন নম্বৰ চি ডেভিড শেলে লাভ কৰিছে বুকাৰ প্ৰাইজ ঠিক আছে তো নেক্সট কুৱেশ্যন ইয়াৰ লগত ৰিলেটেড কুৱেশ্যন ফৰ হুইচ নভেল ডিড ডেভিড শেলে উইন দ্য বুকাৰ প্ৰাইজ 2025 যে কোনখন উপন্যাসৰ বাবে ডেভিড শেলে 2025 চনৰ বুকাৰ বঁটা লাভ কৰিছিলে গতিকে আগত গম পালোঁ যে ডেভিড শেলে এইবাৰ বুকাৰ বঁটা লাভ কৰিছে 2025 বৰ্ষৰ বাবে গতিকে তেওঁ কোনখন কিতাপৰ বাবে বা কোনখন নভেলৰ বাবে তেখেতে লাভ কৰিছে সেইটো হৈছে প্ৰশ্ন তো উত্তৰ হ'ব অপশ্যন নম্বৰ বি ফ্লেছ নামৰ উপন্যাসখনৰ বাবে তেখেতে লাভ কৰিছে বুকাৰ প্ৰাইজ তো মনত ৰাখিব ডেভিড শেলে বুকাৰ বঁটা লাভ কৰিছে 2025 চনৰ বাবে কোনখন নভেলৰ বাবে ফ্লেছ নামৰ নভেলখনৰ বাবে গতিকে তেওঁ অথৰ হৈছে এগৰাকী কেনেডিয়ান হাংগেৰিয়ান ব্ৰিটিছ অথৰ হয় মনত ৰাখিব কেনেডিয়ান হাংগেৰিয়ান ব্ৰিটিছ অথৰ হয় তেওঁৰ 6th যিখন নভেল এই নভেলখনৰ বাবে তেখেতে এই পুৰস্কাৰ লাভ কৰিছে নভেলখনৰ নাম আছিলে ফ্লেছ তো এই পইণ্টছবিলাক মনত ৰাখিব কোনে পালে আৰু কোনখন নভেলৰ বাবে তেওঁক দিয়া হৈছে এই দুটা পইণ্ট আপোনালোকে মনত ৰাখিব এতিয়া আছো নেক্সট কুৱেশ্যন নম্বৰ 38 লৈকে ইয়াত দিছে দ্য ইয়াৰ 2025 মাৰ্কছ দ্য কমপ্লিশ্যন অফ হাউ মেনি ইয়াৰ্ছ অফ বন্দে মাতৰম যে 2025 চনত বন্দে মাতৰমৰ কিমান বছৰ সম্পূৰ্ণ হ'ব যে এইবাৰ বন্দে মাতৰমৰ সম্পূৰ্ণ হ'ব কিমান বছৰ এইবাৰ সম্পূৰ্ণ হ'ল 2025ত সেইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ চি 150 ইয়াৰ্ছ 150 বছৰ সম্পূৰ্ণ হ'ল গতিকে ৰিচেণ্টলি প্ৰধানমন্ত্ৰীগৰাকীয়ে ইনগ্ৰেট কৰিছে ইয়াৰ লং চেলিব্ৰেশ্যন এটা বছৰ সম্পূৰ্ণ চলি থাকিব ইয়াৰ চেলিব্ৰেশ্যন কিহৰ বাবে যে 150 বছৰ পুৰণি হ'ল বন্দে মাতৰম যেটো আমাৰ নেশ্যনেল যেটো সং ইয়াক কম্পোজ কৰা হৈছিলে কাৰ দ্বাৰা বংকিম চন্দ্ৰ চেটাৰ্জীৰ দ্বাৰা কম্পোজ কৰা হৈছিলে আৰু ইয়াক 7 নৱেম্বৰ 1857ত ইয়াক লিখা হৈছিলে কম্পোজ কৰা হৈছিলে গতিকে 2025ত 150 ইয়াৰ্ছ বা 150 বছৰ কমপ্লিট কৰিলে যোৱা 7 নৱেম্বৰ তাৰিখত গতিকে ইয়াৰ বাবে এটা বছৰ জোৰা এটা কাৰ্যসূচী ৰখা হৈছে আৰু আমাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ইনগ্ৰেট কৰিছে তো মনত ৰাখিব এই বিষয়টো গতিকে এইখিনি আমাৰ ইম্পৰ্টেণ্ট হ'ব তো আৰু কিছু এডিশ্যনেল ইনফৰমেশ্যন আপোনালোকে জানি থ'ব পাৰে যে বন্দে মাতৰম প্ৰথম ইউজ কৰা হৈছিল পলিটিকেল শ্লোগান হিচাপে 1905 চনত 7 আগষ্ট তাৰিখত প্ৰথম পলিটিকেল শ্লোগান হিচাপে ইয়াক ব্যৱহাৰ কৰা হৈছিলে ষ্টুডেণ্টছ যেটো প্ৰচেছন হৈছিলে কলকাতাৰ টাউন হলত সেই সময়ছোৱাতে আৰু ইয়াক স্বদেশী আৰু এণ্টি পাৰ্টিশ্যন যেটো মুভমেণ্ট বেংগলৰ সেই সময়ছোৱাত হৈছিলে গতিকে বিশেষকৈ স্বদেশী আন্দোলন বা এণ্টি পাৰ্টিচিপেশ্যন মুভমেণ্টৰ লগত জড়িত হয় আৰু আমি যদি চাওঁ 1896ত গুৰুদেৱ ৰবীন্দ্ৰনাথ টেগৰে এই বন্দে মাতৰম এইটো গাইছিলে কলকাতা ছেছনত গাইছিলে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ কলকাতা ছেছনত এইটো গোৱা হৈছিলে 1896ত ঠিক আছে তো এইটো আমাৰ নেশ্যনেল সং বুলি কোৱা হয় আৰু যেটো আমাৰ নেশ্যনেল এন্থম হয় সেইটো হৈছে আমাৰ জনগণ মন নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 39 লৈকে ইয়াতে সুধিছে হুইচ টিম অন দ্য ওমেন্স কাবাডী ৱৰ্ল্ড কাপ 2025 যে 2025 চনৰ মহিলা কাবাডী বিশ্বকাপত কোনটো দলে জয়লাভ কৰে যে মহিলা কাবাডী বিশ্বকাপ অনুষ্ঠিত হ'ল তো তাত কোনটো দলে জয়লাভ কৰিছে সেইটো হৈছে প্ৰশ্ন উত্তৰ হ'ব অপশ্যন নম্বৰ বি ইণ্ডিয়া গতিকে 24 নৱেম্বৰ তাৰিখত ইণ্ডিয়ান ওমেন্স কাবাডী টিমটোৱে জয়লাভ কৰিছে কাবাডী বিশ্বকাপ জয়লাভ কৰিছে ক'ত অনুষ্ঠিত হৈছিলে এই বিশ্বকাপ বাংলাদেশৰ ঢাকাত অনুষ্ঠিত হৈছিলে গতিকে উইনাৰ হৈছে ইণ্ডিয়া হৈছে উইনাৰ তো এতিয়া আহিম নেক্সট কুৱেশ্যন নম্বৰ 40 লৈকে
ইয়াত সুধিছে ধৰ্মেন্দ্ৰ হু passed away recently was popularly known by which title in Indian cinema যে শেহতীয়াকৈ মৃত্যু হোৱা ধৰ্মেন্দ্ৰ ভাৰতীয় চিনেমাত তেওঁ কোনটো উপাধিৰে জনপ্ৰিয় আছিলে তৰুণ অভিনেতা আছিলে ধৰ্মেন্দ্ৰ যে তেখেতৰ মৃত্যু হ'ল গতিকে তেওঁ কি উপাধিৰে তেওঁক জনা গৈছিলে বা জনপ্ৰিয় আছিলে তো উত্তৰ হ'ব অপচন নম্বৰ বি হ'ব হি ম্যান অফ বলিউড বলিউডৰ হি ম্যান হিচাপে তেখেতক জনা গৈছিলে তো এইটো পইণ্ট আপোনালোকে মনত ৰাখিব হি ম্যান বা তেওঁক ধৰম পাজি বুলিও কোৱা হয় গতিকে এই দুটা তেওঁৰ উপনাম আমি মনত ৰাখিব পাৰোঁ তো তেওঁৰ 89 ইয়াৰ্ছ এজত তেখেতৰ মৃত্যু হ'ল 24 নৱেম্বৰ তাৰিখত তেখেতৰ মৃত্যু হৈছে ঠিক আছে তো আমি এতিয়া নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 41 লৈকে ইয়াত সুধিছে দ্য ICC T20 World Cup 2026 will be co-hosted by which two countries যে ICC T20 বিশ্বকাপ অনুষ্ঠিত হ'ব পুৰুষৰ আৰু দুখন দেশে ইয়াক হোষ্ট কৰিব আয়োজন কৰিব গতিকে কোন দুখন দেশে ইয়াক আয়োজন কৰিব সেইটো হৈছে প্ৰশ্ন তো উত্তৰ হ'ব অপচন নম্বৰ বি ইণ্ডিয়া আৰু শ্ৰীলংকা গতিকে 2026ত অনুষ্ঠিত হ'বলৈ গৈ আছে T20 বিশ্বকাপ অনুষ্ঠিত হ'ব তো 2026ৰ 6 ফেব্ৰুৱাৰীৰ পৰা 8 মাৰ্চলৈকে অনুষ্ঠিত হ'ব এই বিশ্বকাপ আৰু কোনে হোষ্ট কৰিব ইণ্ডিয়া আৰু শ্ৰীলংকাই হোষ্ট কৰিব ঠিক আছে তো এতিয়া আহিম আমি আজিৰ ভিডিঅ'টিৰ শেষৰটি প্ৰশ্নলৈকে আহিম কুৱেশ্যন নম্বৰ 42 লৈকে ইয়াতে সুধিছে অন হুইচ ডেট ইজ কনষ্টিটিউশ্যন ডে কমেমৰেটেড যে কোন তাৰিখে সংবিধান দিৱস পালন কৰা হয় সংবিধান দিৱস কিমান তাৰিখত পালন কৰা হয় উত্তৰ হ'ব অপচন নম্বৰ বি হ'ব 26 নৱেম্বৰ গতিকে 26 নৱেম্বৰ তাৰিখত প্ৰতি বছৰে সংবিধান দিৱস পালন কৰা হয় এনুৱেলি ইয়াক পালন কৰা হয় কিয় পালন কৰা হয় কাৰণ এই দিনাখনে 26 নৱেম্বৰ 1949ৰ 1949 চনৰ 26 নৱেম্বৰ তাৰিখতে ইণ্ডিয়ান যি কনষ্টিটিউশ্যন বা ভাৰতীয় যি সংবিধান এয়া এডপ্ট কৰিছিল গৃহীত কৰিছিল কোনে কনষ্টিটিউয়েণ্ট এছেম্বলিয়ে গতিকে কনষ্টিটিউয়েণ্ট এছেম্বলিয়ে এই ইণ্ডিয়ান কনষ্টিটিউশ্যন বা ভাৰতীয় সংবিধানখনক গৃহীত কৰিছিলে 1949ৰ 26 নৱেম্বৰ তাৰিখত সেইকাৰণে এই 26 নৱেম্বৰ তাৰিখটোক প্ৰতি বছৰে সংবিধান দিৱস হিচাপে পালন কৰা হয় আৰু এইটো কাৰ্যকৰী কেতিয়াৰ পৰা হৈছিলে সেইটোও মনত ৰাখিব এইটো 1950 চনৰ 26 জানুৱাৰীৰ পৰা কাৰ্যকৰী হৈছিলে আমাৰ সংবিধানখন গৃহীত হৈছিলে 1949ৰ 26 নৱেম্বৰ আৰু 26 জানুৱাৰী 1950ত কি হৈছিলে কাৰ্যকৰী হৈছিলে তো 2015 চনত গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই ডিক্লেয়াৰ কৰিছিলে 2015 চনত যে 26 তাৰিখটোক 26 নৱেম্বৰ তাৰিখটোক কনষ্টিটিউশ্যন ডে বা সংবিধান দিৱস হিচাপে পালন কৰা হ'ব সন্মান জনাৰ বাবে ইণ্ডিয়ান কনষ্টিটিউশ্যনখনক তো এইখিনি আছিলে নৱেম্বৰ মাহটোৰ কিছু ইম্পৰ্টেণ্ট কুৱেশ্যন আমি ইয়াত আলোচনা কৰিলোঁ যে আগন্তুক এক্সামবিলাকৰ বাবে যথেষ্ট সহায়ক হ'ব বা প্ৰয়োজনীয় হ'ব তো উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'ৰ কথা বহুতে সুধি আছিলে তো আমি সাময়িকভাৱে বন্ধ কৰিছোঁ এই চিৰিজটো হয়তো পৰৱৰ্তী সময়ত আমি আৰু কণ্টিনিউ কৰিম তো তেতিয়ালৈকে আপোনালোকে মান্থলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'বিলাক পাই থাকিব তাত আপোনালোকে পাব ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছবিলাক আৰু যদি আপোনালোকে কোৰ্চ পাৰ্চেছ কৰিব বিচাৰে এই কোৰ্চটো আপোনালোকে পাৰ্চেছ কৰিব পাৰে ইয়াত আপোনালোকে ডিটেইল নোটছ MCQ মক টেষ্ট সকলোবিলাক পাই থাকিব ঠিক আছে পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিৰ এই ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ